হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই এতিয়া বৰ্তমান ডুমডুমা মটৰচাইকেল গেৰেজত উপস্থিত আছোঁ। মই বহি আছোঁ। আমাৰ এই বাচন্তিখনি অকণমান মেৰামতি এটি কৰি আছে। অকণমান মানে আগৰ ফালে মদগাছ এখন খুৱাব লগা আছিলে, সেইখনকে খুৱাই আছে। মই ইয়াৰ চকীখনতে বহি এতিয়া ৰৈ আছোঁ। আজিকালি বতৰৰ কথা সকলোৱে গম পায়েই চাগে, নহয় জানো? কাৰণ আমাৰ ফালে আজিকালি ৰাতি হ'লে ধুমুহা বৰষুণ আহে আৰু দিনত হ'লে ৰ'দ ওলায়। অকণমান সময় ৰখিবলগীয়া হৈছে কাৰণ আৰু অলপ মেৰামতি কৰিবলগীয়া হৈছে। কিবা চকাৰ অকণমান এটি গণ্ডগোল হৈ আছে, তাকে খুৱাই দিছে। এতিয়া মদগাখন খোৱা হৈ গৈছে। মই আগপিনে বহি গাড়ীবোৰ অহা যোৱা কৰাকৈ চাই আছোঁ আৰু হেলমেটবোৰ এই চকীখনতে থৈ ল'লোঁ। যিহেতু অকণমান দূৰলৈ ওলাইছোঁ, আমাৰ কাকৰ পথাৰৰ পৰা যথেষ্টখিনি দূৰ হয়, সেয়েহে দুয়োজনে দুটা হেলমেট লগাই আহিছিলোঁ। কাৰণ হেলমেট নলগালে জানেই নহয়, পুলিচে ধৰে। বৰ্তমান এতিয়া বাইকখন ঠিক হৈ গ'ল। আমি এতিয়া যাব ওলাইছোঁ তিনিচুকীয়া। আপোনালোকে চাই থাকক আমি ক'লৈ যাওঁ, কি কৰোঁ। এয়া আমি তিনিচুকীয়া ইণ্ডাষ্ট্ৰিয়েল অফিচত বহি আছোঁ। মোৰ লগৰজনী এতিয়া ভয় খাই আছে কাৰণ তাৰ পাল পৰিব এতিয়া ইণ্টাৰভিউ যিহেতু, সেয়েহে মানে একদম নাৰ্ভাছ হৈ গৈছে। আৰু মই কৈছোঁ বেছি চিন্তা কৰি থাকিব নালাগে, নৰ্মেলি ভাবি লোৱা বুলি। বহুত দেৰি হৈ গৈছিলে, দিনৰ 1 বাজি গৈছিলে আৰু আমাৰ দুইজনৰ বহুত ভোক লাগিছিলে। সেয়েহে ইয়াৰ ৰেষ্টুৰেণ্ট এখন আহি থাকোঁতে দেখিলোঁ, ৰাস্তাৰ কাষতে আছিলে নিচেই। চাওমিন আছে, ড্ৰাই ফ্ৰাই আছে, বহুত ধুনীয়া ধুনীয়া খোৱা বস্তু দেখিলোঁ মানে দূৰৰ পৰা। সেয়েহে ইয়াতে সোমাই দিওঁচোন বুলি সোমাই দিলোঁ। আৰু চাওঁচোন কিমান ভাল লাগে খাই। আমাৰ কাকৰ পথাৰখিনি ইমান ভাল নালাগে ফ্ৰাইড ৰাইচ খাই, সেয়ে কৈছোঁ ভালকৈ বনাই দিবা দেই, আৰু মানে বহুত টেষ্টিকৈ বনাই দিবা বুলি কিনি কৈছোঁ আৰু ভাইটিজনক। ভোকত পিয়াহত একেবাৰে অণ্ঠ শুকাই গৈছিলে আৰু একদম মাতে নোলোৱা হৈছিলে। আৰু এইবোৰ ঘৰবোৰ ভাঙি থৈছে দেখিছেনে, কাৰণ ইয়াত বাইপাছ আহিব। এয়া ফ্ৰাইড ৰাইচ আহি গ'লেই, খোৱাতহে কথা। খাই বৈ উঠিলোঁ, খাবলৈ আৰু বহুত ভাল লাগিলে, বহুত টেষ্টি লাগিলে। আৰু এদিন আহিম বুলি কৈছোঁ দোকানীজনক। খাই বৈ লৈ ল'লোঁ আৰু এতিয়া দাদাৰ দোকানত তামোল এখন খাইছোঁ, দেখিছেনে আপোনালোকে? এতিয়া আৰু লগৰ এজনৰ ঘৰত সোমাবলৈ আছে, তাতো সোমামগৈ গৈ কিনে। বাগান ৰাস্তা পালোহি আৰু আমি বাগান ৰাস্তা মাজেদি গৈ আছোঁ সিহঁতৰ ঘৰলৈ, দেখিছেনে? মই হেলমেটটো খুলি ল'লোঁ কাৰণ মাথাটো বিষ হৈছে, সেয়েহে হাততে লৈ